হয়, এই মুহূৰ্তত মই মধ্য অসমৰ কেন্দ্ৰস্থল কলিয়াবৰ তিনিআলিত উপস্থিত আছোঁ আৰু কলিয়াবৰ তিনিআলিৰ যি ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ ছবিখন আমি পোনে পোনে NKTV দৰ্শকসকলক দেখুৱাব খুজিছোঁ। আচলতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। প্ৰকাণ্ড প্ৰকাণ্ড এটা গাঁত, আৰু যি গাঁতৰ বাবে এতিয়া সমস্যাৰ সৃষ্টি হৈছে উজনি নামনিৰ যাত্ৰীসকল। আৰু এটা কথা উল্লেখ কৰিম, বিগত 14 বছৰ ধৰি কলিয়াবৰ তিনিআলিৰ এই যিখন উৰণীয়া সেতু, সেই উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে কিন্তু প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা মেৰামতি হোৱা নাই, আৰু যাৰ ফলস্বৰূপে এতিয়া এইদৰে পথৰ মাজত একোটা বৃহৎ গাঁতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী কেমেৰাৰ সহযোগী আদিত্যই দৃশ্যসমূহ দেখুৱাইছে, আমি এই দৃশ্য দেখুৱাম। আচলতে এয়া হৈছে কলিয়াবৰ তিনিআলিৰ দৃশ্য, আৰু কলিয়াবৰ তিনিআলিৰ যেতিয়াই পথ বেয়া হয় তেতিয়াই আমি বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষ আহি পেলাই গাঁত পুতাৰ চেষ্টা কৰে, কেইটামান শিল বা বালি পেলাই গাঁত পুতাৰ চেষ্টা কৰে, কিন্তু সেয়া মাত্ৰ এসপ্তাহো নাযায় পুনৰ সেই গাঁতৰ সৃষ্টি হয়, আৰু সেই গাঁতৰ বাবে জমৰ যন্ত্ৰণা ভুগিব লগা হয় স্থানীয় লোকসকলে। আমি পৰিৱেশটো দেখুৱাইছোঁ, অতি লজ্জাজনক পৰিৱেশ। এটা ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ ছবিখন দেখুৱাইছোঁ। এই পথেদিয়ে নেতা মন্ত্ৰী, এই বিভাগীয় কৰ্তৃপক্ষ সকলো অহা যোৱা কৰে, কিন্তু এই পথটো কাৰো দৃষ্টিগোচৰ নহয়, যাৰ বাবে ইয়াত সঘন দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ বাবে বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ সন্মুখীন হৈছে, যাৰ বাবে চিকিৎসালয়লৈ যোৱা যিসকল লোক আছে সেই লোকসকলে অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী আদিত্যই দৃশ্য দেখুৱাইছে। সমান্তৰালভাৱে আমি কিছু মন্তব্য ল'বলৈও চেষ্টা কৰিম। পথছোৱাৰ যি অৱস্থা, গাড়ী পাল্টিয়ে মাৰিব এতিয়া, কি ক'ম আৰু আমি ৰাস্তাটো আজি দেখিছে আপোনালোকে, সদায় আহি থাকো এনেকে। আমাৰ গাড়ী ইয়াত গাঁততে চকা সোমাই পাল্টিয়ে মাৰিব, আৰু উপায় নাই, তেনেকে চলাই আছো, কি কৰিম আৰু। এতিয়া ৰাস্তাটো সোনকালে বনাই দিব লাগে, আৰু সেইটোৱে ক'ম আৰু। নিশ্চয়কৈ আচলতে সৰু গাড়ী চলোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আমি দেখুৱাইছোঁ আচলতে একমাত্ৰ যি 4 লেনযুক্ত পথৰ কাষৰ যিখন উৰণীয়া সেতু, সেই উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই আজি কোপতি এই পথছোৱা নিৰ্মাণ নহ'ল। একমাত্ৰ চৰকাৰৰ গাফিলতি, আৰু এটা কোম্পানী চিমপ্লেক্স নামৰ যি কোম্পানীক এই উৰণীয়া সেতুৰ দায়িত্ব দিছিল, সেই উৰণীয়া সেতুখনৰ কাম 14 বছৰো সম্পূৰ্ণ কৰিব নোৱাৰিলে, যাৰ ফলস্বৰূপে এতিয়া উজনি নামনিৰ যাত্ৰীসকলে এইদৰে আচলতে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে। ইয়াৰ সমান্তৰালভাৱে দুৰ্ঘটনা সংঘটিত হৈছে, আৰু এয়া হৈছে কলিয়াবৰ তিনিআলিৰ দৃশ্য। আমি এজন চাইকেল আৰোহী আছে, সম্ভৱ হ'লে তেখেতৰ মন্তব্য ল'বলৈ কিছু চেষ্টা কৰিম। স্থানীয় লোক হিচাপে পথছোৱাৰ যি দুৰৱস্থা দেখিছে, কি ক'ব? কি ক'ম আৰু, ৰাইজেতো ইয়াতো ভুগিছে ৰাস্তাটোৰ কাৰণে, গতিকে কষ্ট পাইছে ৰাইজে। যদি উৰণীয়া সেতুখন নিৰ্মাণ হ'ল হয়, আপোনালোকৰ পথছোৱা ভাল হ'ল হয়? ভাল হয়। কি ক'ব, চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? আহ্বানটো জনাই কি আৰু, বহুবাৰ কোৱাই হৈছে, গতিকে আৰু ৰাইজে এতিয়া ভুক্তভোগী আৰু ৰাস্তাৰ কাৰণে। আমি যেতিয়া বাতৰি কৰাৰ পিছতে দুটামান শিল বালি পেলাই, তাৰপিছত নাই আৰু। শিল বালি দুটামান পেলাই দেখুৱাই, তাৰপিছত নাই আৰু। আচলতে ভেকু ভাওনা। নিশ্চয়কৈ হাস্যকৰ কথা। আচলতে সংবাদ মাধ্যমে যেতিয়া বাতৰি পৰিৱেশন কৰে, বাতৰি পৰিৱেশনৰ পিছতে 2টা বা 3টামান শিল বালি পেলাই তেওঁলোকে যি দায়িত্ব, সেই দায়িত্ব সামৰা দেখা যায়, তাৰ পিছত কিন্তু পুনৰ সেই একেই বৃহৎ গাঁতৰ সৃষ্টি হয়। আৰু কলিয়াবৰ তিনিআলি সমগ্ৰ অসমৰ যি মধ্যস্থল, সেই মধ্যস্থল কলিয়াবৰ তিনিআলিৰ এই লজ্জাজনক দৃশ্য সকলোকে কিন্তু চকু কপালত উঠিব। আমি এই দৃশ্য দেখুৱাইছোঁ, সহযোগী আদিত্যই দৃশ্য দেখুৱাইছে। আচলতে 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথছোৱা, সেই পথছোৱাৰ দুৰৱস্থাৰ বাবে এতিয়া কিন্তু সকলোৱে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে।